Hello everyone, welcome to Okhomia Digital. আজি আমি এই টপিক তোমালোকৰ ক্লাস 10 ৰ অসমীয়াৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই যেটো পাঠ আছে তোমালোকৰ এই পাঠটোৰ মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবিলাকৰ ওপৰত আজি টপিক আমি আলোচনা কৰিম। মই তোমালোকক যিলা পাঠত যিবিলাক প্ৰশ্ন দিয়া আছে লগতে আন কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন ওপৰতো আজি আমি এই টপিকত আলোচনা কৰো আৰু এই প্ৰশ্নবিলাক উত্তৰবিলাক কৰো। ঠিক আছে? বাৰু এতিয়া আমি আৰম্ভ কৰো। তোমালোকক প্ৰথমতে দিয়া আছে কিতাপত দিয়া আছে এটো ভাব বিষয়ক বুলি কিছুমান প্ৰশ্ন দিয়া আছে। তোমালোকক প্ৰথমে এক নম্বৰ দিয়া আছে অতি সমূহ উত্তৰ লিখা। সমূহ উত্তৰ লিখিব কৈছে। এক নম্বৰতে আছে তোমালোকৰ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? মানে ত্ৰয়োদশ শতিকাত যেটো অসমলৈ আহিছিল অসম বাহিৰৰ পৰা সেই গোষ্ঠী জনগোষ্ঠীটো কোনটো আছিল? উত্তৰ হ'ব কি ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো আছিল মংগোলীয় গোষ্ঠী। কি আছিল? মংগোলীয় গোষ্ঠী আছিল ন। তেওঁলোক হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা আহি অসমত থিতাপি লৈছিল হি কৈছে। তাৰ পিছতে আহিলে প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? প্ৰাচীন কালৰ পৰা মানে অতীতৰ পৰা বা আগতে অসমখন কিহৰ বাবে জনাজাত আছিল বা প্ৰসিদ্ধ আছিল? উত্তৰটো হ'ব কি প্ৰাচীন কালৰে পৰা অসমখন আমাৰ দেশখন অসম দেশখন মানে যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। কিহৰ বাবে কৈছে? প্ৰাচীন কালৰ অসমৰ দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? অসম দেশখন প্ৰাচীন কালৰ পৰা অসম দেশ যাদু মন্ত্ৰ এটা কি যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল বুলি কৈছে। গতে আছে তোমালোকৰ গ নম্বৰ কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে কৈছে। কিহে কিন্তু এনেকুৱা বস্তু যেনে অসমীয়া জাতিটো সকলোকে একেলগে বান্ধোন কৰি সকলোকে কটকটীয়া কৰিলে এইটো দিছে। কি হ'ব? ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। কিহে কটকটীয়া কৰিলে অসমীয়া জাতিক? ভাষিক সংমিশ্ৰণে মানে আমাৰ অসমত বিভিন্ন ভাষা-ভাষী মানুহ আছে ন, বিভিন্ন বহু কিমান ভাষা আছে গোটেই ইমানবিলাক ভাষীয় সংমিশ্ৰণে একেলগ হৈ আমাৰ অসমীয়া ভাষা সংস্কৃতি গঢ় লৈ উঠিছে। গতিকে সেই ভাষিক সংমিশ্ৰণে কি কৈছে? অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে বুলি কৈছে। ঘ সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? আমাৰ অসমখনত যে ইমানবিলাক জাতি জনগোষ্ঠী মানুহ আছে, বিভিন্ন জাতি জনগোষ্ঠী মানুহ আছে, বিভিন্ন ভাষা-ভাষী মানুহ আছে, বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে, এই সকলোকে বান্ধি থোৱা একেলগ কৰি থোৱা এনাজৰীডাল কি আছিল সুধিছে। সকলোকে বান্ধি থোৱা এনাজৰীডাল হ'ল অসমীয়া ভাষা। আমাৰ অসমখনত বিভিন্ন জাতি জনগোষ্ঠী লোক আছে, বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, বিভিন্ন ধৰ্মৰ লোক আছে, কিন্তু সকলোৱে আমি এক গোট বা এক কৰি ৰখা যে এনাজৰীডাল হ'ল কি হয় সেইটো কি হৈ কৈছে? অসমীয়া ভাষাটো। আছে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? মানে অসমৰ যে মংগোলীয় যিবিলাক চীন দেশৰ পৰা ইমান পঢ়াই আছিলে সেইবিলাক মংগোলীয় গোষ্ঠীৰ লোক কোনসকল হৈছে? উত্তৰ হ'ব অসমত বাস কৰা মংগোলীয় গোষ্ঠীৰ লোকবোৰ হ'ল টাই জনগোষ্ঠীৰ লোকসকল। বুজিছানে? কোনবিলাক হয়? টাই জনগোষ্ঠীৰ লোকসকল। তাৰপিছতে নেক্সট তোমালোকৰ এটা প্ৰশ্ন আছে অতিৰিক্ত প্ৰশ্ন মানে যিটা আমি এতিয়া সমূহ প্ৰশ্নটো কৰো তাৰ ওপৰত আমি অতিৰিক্ত প্ৰশ্ন কেইটামান পাঠটোৰ পৰা লৈ লৈছো। সেইকেইটা আছে এক নম্বৰতে লৈছো আমি অতীতত অসমৰ আন এটা নাম কি আছিল? আমি সকলো জানোৱে তথাপি আৰু সাধাৰণ প্ৰশ্ন হ'লেও কি হয় অসমীয়াত আমাৰ যেতিয়া আমি অসমীয়া পঢ়ো তেতিয়া আমাৰ ছাৰ এজন আছিল অসমীয়া ছাত্ৰে কৈছিলে যে কি অসমীয়া আমি অসমীয়া ভাষাটো খুব ইজি বুলি আমি অসমীয়া আমাৰ যিটো সাবজেক্ট হয় বিষয়টো আমি ইজি বুলি ভাবি থাকো। তেতিয়া কি কৈছিলে পচলাই দাঁত ভাঙে বুলি কৈছিলে। গতিকে কিছুমান সৰু সৰু প্ৰশ্ন বা আমি জানো বুলি ভবা কিছুমান প্ৰশ্ন বা বিষয়বিলাকো আমাৰ কেতিয়াবা টান হ'ব পাৰে। সেইকাৰণে সকলো আৰু কি সৰু মানে কি ক'ব লাগিব কিছুমান সহজ প্ৰশ্ন বুলি ভবা বা সহজ বিষয় বুলি ভাবা পেলাই কেতিয়াবা টান হৈ পৰে ন, সেইকাৰণে সকলোবিলাক জনা দৰকাৰ। অতীতত অসমৰ আন এটা নাম কি আছিল? অসমৰ কি আছিলে? অতীতত অসমৰ আন এটা নাম কামৰূপ আছিল। কামৰূপ বা আৰু এটা নাম বুলি জনা যায় প্ৰাগজ্যোতিষপুৰ কামৰূপ, এটা আছিল অসমৰ পুৰণি নাম। তাৰপিছতে আছে পূব পাকিস্তান বৰ্তমান কি নামেৰে জনা যায়? যিখন আমাৰ স্বাধীনতাৰ সময়ত পাকিস্তান অসম মানে পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান আছে বুলি আছিলে ন। তাৰপিছতে যেতিয়া 1971 চনৰ যি যুদ্ধ তাৰপিছতে পূব পাকিস্তান বেলেগখন ৰাষ্ট্ৰলৈ মানে দেশলৈ পৰিৱৰ্তিত হৈছে। গতিকে পূব পাকিস্তান বৰ্তমান কি নামেৰে জনা যায় হৈছে? পূব পাকিস্তান বৰ্তমান বাংলাদেশ নামেৰে জনা যায়, যিখনে 1971 চনৰ পিছত এখন দেশ স্বাধীন হৈছিল বা বেলেগ এখন দেশ হৈছিল। অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি? মানে আদিৰে পৰা প্ৰথমৰ পৰা চলি থকা ধৰ্ম দুটা কি কি সুধিছে। অসমত আদিৰে উত্তৰ হ'ব কি অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হ'ল
হিন্দুৰ তান্ত্ৰিক ধৰ্ম, এটা কি হয় হিন্দুৰ তান্ত্ৰিক ধৰ্ম, আৰু আনটো হৈছে কি বৌদ্ধ ধৰ্ম। 4 নম্বৰ মই লৈছো এক্সট্ৰাকৈ, অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোন? বহিৰাগত বাহিৰৰ পৰা অহা গোষ্ঠী কোন হয়? অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী হ'ল মংগোলীয়সকল। 5 নম্বৰ আছে, মুছলমানসকল অসমলৈ কেতিয়া আহিছিল? কি হ'ব? মুছলমানসকল 20 শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল। 20 শতিকাৰ চতুৰ্থ দশক বুলি ক'লে কেতিয়াবা চতুৰ্থ দশক মানে চতুৰ্থ দশক, 20 শতিকাৰ 20 শতিকাৰ চতুৰ্থ দশকলৈ এইসকল অসমলৈ কেতিয়া হ'ব কৈছে? 20 শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল। তাৰপিছতে আহিলে, অসমত স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ'ল? অসমত স্বাধীনতা সূৰ্য কেতিয়া অস্ত গৈছিল? ইয়াণ্ডাবু সন্ধিৰ পাছৰ পৰা অসমৰ স্বাধীনতা সূৰ্য অস্ত গ'ল। যেতিয়া ব্ৰিটিছ মাজত ইয়াণ্ডাবু সন্ধি হৈছিলে, তাৰপিছতেই আমাৰ অসমৰ স্বাধীনতা মানে সূৰ্য অস্ত গ'ল, সেইটো কথা কৈছে। 7 নম্বৰ আছে, এটা 7 নম্বৰ, বংগদেশৰ পৰা কি কি খাদ্য সম্ভাৰ অসমত প্ৰৱেশ কৰে? আমাৰ অসমত বিভিন্ন ভাষা জনগোষ্ঠীৰ মানুহ আহিছে, তাৰপিছত তেওঁলোকৰ নিজৰ খাদ্য সম্ভাৰ, তেওঁলোকৰ ভাষা সংস্কৃতি সকলো বেলেগ বেলেগ হয় ন, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতে হওক বা পিন্ধন উৰণৰ ক্ষেত্ৰত সকলো বেলেগ বেলেগ হয়। গতিকে কৈছে যে বংগদেশৰ পৰা সেই খাদ্য সম্ভাৰৰ ক্ষেত্ৰত অসমত কি কি প্ৰৱেশ কৰিছিলে? উত্তৰ হ'ব কি ৰসগোল্লা, লালমোহন, চিংৰা আদি বংগদেশৰ পৰা অসমত প্ৰৱেশ কৰে। তাৰপিছতে প্ৰবন্ধকাৰ আব্দুছ ছাত্তাৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা। আমাৰ যিটো অসমৰ যিটো পাঠ আছিলে জনগোষ্ঠী গাঁথনি কি আছিলে সংস্কৃতি, এই পাঠটোৰ লেখক কোন আছিলে? আব্দুছ ছাত্তাৰ। গতিকে আব্দুছ ছাত্তাৰ দুখন গ্ৰন্থৰ নাম তোমালোকে লিখিব কৈছে। কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী এখন আৰু প্ৰসংগ কোষ ছাত্তাৰ ডাঙৰীয়াৰ ৰচিত দুখন গ্ৰন্থ। কাৰণ তোমালোকৰ এই লেখকসকলৰ পৰা মাজৰ পৰা কিছুমান এক নম্বৰ প্ৰশ্ন কেতিয়াবা আহিছে, প্ৰায় আহে। গতিকে তোমালোকে যিবিলাক কবি হওক বা তোমালোকৰ লেখক তেওঁলোকৰ এইবিলাক অকণ ভালকৈ তোমালোক পঢ়িবা। বাৰু এতিয়া 2 নম্বৰ তোমালোক কিতাপত থকা প্ৰশ্ন, এইবিলাক কিতাপত দিছে। 2 নম্বৰ আছে তোমালোকৰ চমু উত্তৰ লিখা আছে। ক আছে, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? কি কৈছে? অসমীয়া জনগোষ্ঠীৰ ধাৰক মানে অসমীয়া জনগোষ্ঠীৰ ধাৰক হিচাপে বা লৈ যোৱা হিচাপে বুলিলে কোনসকলক বুজায়? গুৰি ধৰোঁতা বা ধাৰক বুলি ক'লে কোনসকলক বুজায়? প্ৰথমৰ পৰা যিসকল আছে অসমীয়া অসমত, আৰু অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেজ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনগোষ্ঠীক বুজাই কৈছে। কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল? কি হয়, এটা সময়ত কি হয়, তোমালোকে যেতিয়া আমাৰ ব্ৰিটিছৰ অহাৰ পিছত তাৰপিছত ভাষাৰ ক্ষেত্ৰত ভাষা সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ ভাষা আন্দোলন হৈছিলে ন, ভাষা ৰক্ষা বুলি। বাৰু যিহেতু আমাৰ বঙালী ভাষা যিটো নেকি বাংলা ভাষা সেইটো প্ৰচলন হৈছে, সকলো অফিচৰ পৰা সকলো ক্ষেত্ৰতে বঙালী ভাষা প্ৰচলন হৈছিল। গতিকে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়বিলাকতো স্কুল আৰু চৰকাৰী কাৰ্যালয় স্কুলবিলাকত বঙালী ভাষা চলিছিল তেতিয়া সেই সকলোবিলাকতে আৰু। গতিকে সেইটো কেতিয়া হৈছিলে? উত্তৰ হ'ব 1836 চনৰ পৰা 1873 চনলৈ। চোৱা 1836ৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল। তাৰপিছতে গ আছে কি? চাহ উদ্যোগৰ কৰ্মীসকল কোন? ক'ৰ পৰা অসমলৈ আহিছিল? চাহ উদ্যোগৰ কৰ্মীসকল কোন আৰু ক'ৰ পৰা আহিছিল কৈছে? চাহ উদ্যোগৰ কৰ্মীসকল আছিল চাহ বনোৱাসকল, যিবিলাকে চাহ বনায় তেওঁলোকে চাহ উদ্যোগৰ কৰ্মী আছিলে, তেওঁলোকে কাম কৰিছিলে। তেওঁলোকৰ পৰা আহিছে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। ব্ৰিটিছৰ সময়ত আহিছিলে। ক'ৰ পৰা আহিছে? বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা। আৰু তেওঁলোক কোন হয়? চাহ উদ্যোগে বনোৱাসকল আছিল চাউতাল, কুৰ্মী, মহচৰ, মুণ্ডা, তেলেঙা, হু, ভূমি, চোৰাং, তাঁতী, লোহাৰ আদি। আৰু ঘ আছে, পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। আমাৰ পাঠটোত কিছুমান খাদ্যবস্তুৰ কথা আমি পঢ়িবলৈ পাইছিলোঁ হয়নে? গতিকে সেই তাত থকা কেইটামান তোমালোকৰ খাদ্যবস্তুৰ তালিকা এখন প্ৰস্তুত কৰিব গৈছে। পাঠটিত থকা খাদ্যবস্তুসমূহ হ'ল পৰঠা, পোলাও, কুৰ্মা, কোপ্তা, কেক, বিস্কুট, বংগদেশীয় ৰসগোল্লা, লালমোহন, চিংৰা, লুচি পুৰি, মাদ্ৰাজী ডোচা, চাম্বাৰ, ইডলি ইত্যাদি। এইবিলাক খাদ্য আমি পাঠটোত পাইছিলোঁ। 3 নম্বৰ, তাৰপিছত তোমালোকৰ 3 নম্বৰ আছে, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? আমাৰ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি কৈছে? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম,
বিয়ানাম, বনগীত, বিহুগীত, দেশ বিচাৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি। এইবিলাক হৈছে অসমৰ পৌৰাণিক সাহিত্যৰ সমল, মানে পৌৰাণিক সাহিত্যৰ এইবিলাক মানে একোটা কি ক'ব লাগিব সমল বা উপাদান বুলি ক'ব পাৰোঁ। তাৰপিছতে নেক্সট প্ৰশ্ন আছে তোমালোকৰ ইয়াতে 4 নম্বৰ দিছে তোমালোকৰ অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈচিত্ৰ্য ৰক্ষা পৰিছে। কি কৈছে? অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠী, মানে অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠী বুলি কৈছে আমাৰ অসমৰ গাঁথনি কি কৈছে? আকৌ পঢ়ি লৈছোঁ অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। আমি উত্তৰবিলাক কৰাৰ আগত তোমালোকে প্ৰশ্নটো ভালকৈ পঢ়ি মেলি অকণ বুজিবলৈ চেষ্টা কৰিবা হা, তেতিয়া আমি উত্তৰবিলাক ভালকৈ লিখিব পাৰিম ন। বাৰু এতিয়া কি কৈছে যে কি অসমৰ বৈচিত্ৰ্যপূৰ্ণ আমাৰ অসমত বিভিন্ন জনগোষ্ঠী লোক আছে, বহু বিভিন্ন জনগোষ্ঠীৰ আৰ্য, মংগোলীয় কিবা দ্ৰাবিড় বা এইবিলাক বিভিন্ন জাতি জনগোষ্ঠী বহুতো মানে কি আছে জাতি আছে জনগোষ্ঠী আমাৰ অসমত আছে। সকলোৱে একেলগ আছে, গাঁথনি আছে আৰু সেই সকলোৰে সংস্কৃতিৰ বৈশিষ্ট্যবিলাক মানে বেলেগ বেলেগ। তথাপিও সেই সকলোৱে অসমীয়া সংস্কৃতিৰ এটা মিশ্ৰিত ৰূপ হিচাপে সকলোৱে এটা অসমীয়া সংস্কৃতি তাত মানে এটা নতুন এটা অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। গতিকে সেই অসমীয়া সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ মানে গাঁথনিতে অসমীয়া সংস্কৃতিৰ যে বৈশিষ্ট্য ৰক্ষা পৰিছে সেই কথা কৈছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা গৈছে। এই কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰিছে আৰু অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বিভিন্ন জনগোষ্ঠী অসমত বাস কৰে সেইখিনি কথা ব্যাখ্যা কৰিব। অলপ দীঘলীয়া হ'ব প্ৰশ্নৰ উত্তৰটো। তোমালোকে ইয়াৰ পৰা প্ৰশ্নটো তোমালোকে কি কৰে যেতিয়া পৰীক্ষাত তোমালোকৰ প্ৰশ্ন আহে তাৰপিছত তাত তোমাৰ কিমান নম্বৰ আহিছে তাৰ ওপৰত ভিত্তি কৰি তোমালোকে প্ৰশ্নবিলাক উত্তৰবিলাক লিখিবা। যদি দেখিছা 2-3 নম্বৰ আহিছে তেতিয়াহ'লে ইমানখিনি লিখিব নালাগে। যদি অকণমান দীঘলীয়াকৈ বেছিকৈ প্ৰশ্ন নম্বৰ আহিছে তেতিয়াহ'লে অকণমান আমি কি হ'ব লাগিব বহলাই লিখিব লাগিব। মই বাই লিখিছোঁ এতিয়া সমগ্ৰ উত্তৰ হ'ব কি সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি উপজাতি আৰু জনগোষ্ঠীৰ সমষ্টি। আমি সকলোৱে জানো অসমৰে বিভিন্ন জাতি উপজাতি জনজাতি আদি সকলোৰে মাজত এটা মিলাপ্ৰীতিৰ এখন সৃষ্টি হৈছে বা সকলোৰে সমষ্টি বাস কৰে। সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰাই অসমত বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। আগৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি কৰি অতীতত অকা, দফলা, আৱৰ, মেচিমি আদি জনগোষ্ঠীসমূহে অসমৰ ভূমিত বসবাস কৰিছিল। ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমৰ নতুন জনগোষ্ঠীৰ আগমন ঘটিল। কাৰণ কি হয় অসমখন এতিয়াৰ যি অসম আগৰ অসমখন তোমাৰ অৰুণাচল মেঘালয় এইবিলাক সকলোবিলাক লগ হৈ অসমখন আছিল। এতিয়াহে ভাগ হৈছে। সেইকাৰণে তাত অকা, আৱৰ, দফলা, মিচিং সকলো যিমানবিলাক জনজাতীয় লোক আছে সকলোবিলাক একেলগে অসমখন বসবাস কৰিছিল। সেইটো কথা। সেয়ে তাকো কি কৈছে ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমৰ নতুন জনগোষ্ঠীৰ আগমন ঘটিল। নতুন জনগোষ্ঠী আহিল। এইবিলাক জনগোষ্ঠী থকাৰ উপৰিও সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। তেওঁলোক মংগোলীয়সকল আহিছিলে। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্ব কৃষ্টি সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমানসকলো আহিছিল। ঊনবিংশ শতিকাত ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাওতাল, কুৰ্মী, মৌচৰ, মুণ্ডা, টেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অসমলৈ আহিছিল। মানে কেনেকৈ কৈছোঁ অতীততে বিভিন্ন জনগোষ্ঠীয় লোকে অসমত বাস কৰিছিল। তাৰপিছত মংগোলীয়সকল আহিল, তাৰপিছতে মুছলমানসকল আহিল, তাৰপিছত ব্ৰিটিছসকল আহিল। ব্ৰিটিছসকলে চাহ উদ্যোগ বা বিভিন্ন কামৰ কাৰণে বেলেগ ঠাইৰ পৰা বিভিন্ন জনগোষ্ঠীৰ লোকসকল অসমলৈ আহিল। গতিকে এনেকৈয়ে কি হৈছে আমাৰ অসমখন বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ এটা কেন্দ্ৰ হৈ গোটেই এটা মিশ্ৰিত এটা জনগোষ্ঠীলৈ পৰিৱৰ্তন হৈছে অসমখন বা তেওঁলোকে একেলগে বসবাস কৰিছে থোৱা গৈছে। এটা সময়ত আকৌ আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল। সেই দেশলৈ আহোম, মুছলমান সকলোকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকসকল আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গ'ল। পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিছিল। তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি সেই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ল'লে গৈছে। এয়াই হ'ল এটা সংস্কৃতি সম্পন্ন জাতিৰ আন এটা
সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱা ব্যৱস্থা আলোচনা কৰি গৈছোঁ কথাবিলাক অকমান দীঘলীয়াকৈ আলোচনা কৰি গৈছোঁ তোমালোকে প্ৰশ্ন উত্তৰবিলাক যদি তোমালোকৰ লিখিব যদি সুবিধা হয় তেতিয়া কি কৰিবা তোমালোকে ভিডিঅ'টো পজ কৰি ল'বা ৰখাই লৈ মেলি প্ৰশ্ন উত্তৰবিলাক তোমালোকে লিখি যাব পাৰা ঠিক আছে বাৰু এতিয়া 5 নম্বৰ আছে কি বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল কি কৈছে বিশেষ এটা ঔদ্যোগিক আবেষ্টনী এটা ঔদ্যোগিক আবেষ্টনী বুলি ক'লে আমি প্ৰশ্নটো যদি আমি পাঠটোৰ ভিতৰত আমি চাওঁ তেতিয়াহ'লে কাৰ কথা কৈছে বুলি পাম ঔদ্যোগিক এটা উদ্যোগ কল মানে কাৰখানাৰ ভিতৰত আবদ্ধ মানে তেওঁলোকে প্ৰায়কৈ বাহিৰত সিমানকৈ কাম নাছিলে কাৰ কথা কৈছে এইটো চাহ বনোৱাসকলৰ কথা কৈছে কি বুলি কৈছে চোৱা বিশেষ এটা ঔদ্যোগিক আবেষ্টনী মানে কল কাৰখানাৰ এটা নিৰ্দিষ্ট ঠাইৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতি যিবিলাক থলুৱা সংস্কৃতি মানে ইয়াৰ স্থানীয় যিবিলাক জনগোষ্ঠীৰ সংস্কৃতি সেইবোৰৰ পৰা মানে একেলগ হ'ব পৰা নাছিল বা আঁতৰিও পৰিল কৈছে ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলমত বিশ্বাস কৰা পাঠৰ আলমত আমাক ক'বলৈ কৈছে এতিয়া উত্তৰ হ'ব কি ইয়াত ঔদ্যোগিক আবেষ্টনী মানে ব্ৰিটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে হয়নে যিবিলাক উদ্যোগ কাৰখানাৰ মাজত থকা মানে সেই চাহ জনগোষ্ঠীৰ কথা কোৱা হৈছে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এডল বিত্তিয়াল কাম কৰিবলৈ অহা মানে আহি অসম দেশত বাস কৰিবলৈ ল'লে এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল অসমত বিভিন্ন ৰাজ্যৰ পৰা চাউতাল কুৰ্মী মুণ্ডা তেলেঙা মুছহৰ হু ভূমিজ ওৰাং তাঁতী লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল'লে কালক্ৰমত সেই সকলোৱে নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়াৰ মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি কালৰ হোতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল কাৰণ আজিৰ অসমীয়া বুলি ক'লে আমি সকলোবিলাক জাতি জনগোষ্ঠী একলগ হৈ যিখন অসমৰ বাস কৰি সকলোকে বুজায় গতিকে কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অনগ্ৰসৰ হৈ ৰ'ল হ'ব লাগিছিল অগ্ৰসৰ নহয় অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ'ল তেওঁলোকৰ কাৰণ তেওঁলোকে বেছিকৈ বাহিৰত এনেকুৱা কৰা নাছিল কল কাৰখানাৰ লগত বা কামত জড়িত হৈ আছিল ব্যস্ত আছিল বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰি লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল এইখিনি কথাই এই প্ৰশ্নটোৰ মানে সেই কথাষাৰে ক'বলৈ বিচাৰিছিলে তাৰপিছতে আহিলে 6 নম্বৰ কি কৈছে এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই কি কৈছে এটা সংমিশ্ৰিত মানে কি হৈছে গোটেইখিনি একেলগ মিক্স হৈ যোৱা সেইটো কথা কৈছে সংস্কৃতি সম্পন্ন কালচাৰেল মানে বহুত সংস্কৃতি সম্পন্ন আৰু কালচাৰেলি ৰিচ ক'ব লাগিব ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই এই কথা কৈছে ইয়াত ইহঁতে কাক আৰু কি সংস্কৃতিপূৰ্ণ জাতি বুলি কৈছে কাক বুলি ক'লে আমি সংস্কৃতি সম্পন্ন সংমিশ্ৰিত বুলি অসমৰ জাতি জনগোষ্ঠী বুজাইছে এইটো জনা কথা কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে সেইটো আমি এতিয়া ইয়াত নুই কৰাৰ কোনো যুক্তি অৱকাশ বোলা কথাষাৰ সত্যতা মানে সঁচা নে মিছা সেইটো আমি বিচাৰ কৰিব কৈছে এতিয়া উত্তৰ হ'ব অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে অসমৰ জাতি আৰু সংস্কৃতিৰ কথা অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লেখকে কৈছে অসমত প্ৰাচীন কালৰ পৰা ভিন ভিন জাতি জনগোষ্ঠীৰ লোক আহি অসমত বসবাস কৰিছিল কৈছে সেই সময়ত অসমত বাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কটকটীয়া কৰি তুলিলে অসমত বসবাস কৰা জনজাতিৰ ভাষা ভালদৰে বুজি পাই ক'ব পাৰে অসমলৈ পৰৱৰ্তীকালত অহা লোকসকলেও নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা সংস্কৃতিক আঁকোৱালি লয় যুগ ধৰি এনেদৰে আদান প্ৰদান বিনিময়ৰ সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ অগ্ৰসৰ হৈছে গৈছে বিভিন্ন ধৰণৰ জাতি জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ় দিছে গতিকে আমাৰ অসমীয়া জাতিয়ে বিভিন্ন এই সংমিশ্ৰিত জাতি আৰু সংস্কৃতিবান সকলোৱে নিজৰ সংস্কৃতিত ধনী এই কথা কৈছে আৰু সেই কথা যুক্তিতৰ্কৰ ইয়াত কোনো ক'বলগীয়া অৱকাশ নাই কৈছে এইটো হয় যে আমাৰ অসমৰ সকলো মানুহ যি সাংস্কৃতিকভাৱে সকলো মিক্স হৈ আছে মিশ্ৰিত হৈ আছে আৰু সংস্কৃতিভাৱে
প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ মাজত নিজৰ নিজৰ সংস্কৃতিলৈ সকলো ধনী গতিকে সেই কথাৰ মানে নুই কৰিব নোৱাৰি সেই কথা নুই কৰা কোনো যুক্তি তৰ্ক অৱকাশ নাই বুলি কৈছে এই কথাটা সঁচা সত্য হয়নে নহয় সেইটো কথা তোমালোকক এই প্ৰশ্নটোৰে সুধিছে তাৰপিছত নেক্সট প্ৰশ্ন আছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজা লিখা গৈছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এই কথাষাৰ কিহৰ লগে লগে এই সংস্কৃতিৰ ৰূপান্তৰ ঘটিল এইটো সুধিছে উত্তৰ হ'ব কি অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছে অসমৰ সংস্কৃতি বৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয় গৈছে আকৌ প্ৰাচীন কালত অসমখন আছিল আৰ্য জাতিৰ বাসস্থান এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল মুছলমানসকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল তেওঁলোকৰ ভিতৰত কোনোবাই যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে ইয়াত মানে অসমৰ কি হয় মেইন ঘটিছে তোমালোক চোৱা সংস্কৃতিৰ ৰূপান্তৰ মানে প্ৰত্যেকটো আগতে মানুহৰ যিবিলাক জাতি জনগোষ্ঠী আছিল তেওঁলোকৰ নিজস্ব এটা সংস্কৃতি থাকে তাৰপিছত বেলেগ বেলেগ জাতি জনগোষ্ঠী অসমলৈ অহাৰ পিছত সেইটো অকণমান বেলেগকৈ ৰূপান্তৰ মানে পৰিৱৰ্তন হৈ অকণমান বেলেগ হৈ যায় নতুন এটা সংস্কৃতি হিচাপে বা সংস্কৃতি সম্পন্ন জাতি হিচাপে গঢ় লৈ উঠে বিভিন্ন সময়ত বিভিন্ন মানুহৰ লগ খাই বেলেগ বেলেগ হৈ যায় গতিকে সেইখিনি কথাই কৈছে বেলেগ ৰূপান্তৰ হৈছিলে তেওঁলোকৰ কোনোবা তাৰপিছত কৈছে কি এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠি উঠিলে এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়ক গ্ৰহণ কৰি ল'লে গৈছে সাজপাৰ অলংকাৰ দৈনন্দিন ব্যৱহাৰ্য আচবাব বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিল এয়া আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া আদান প্ৰদান বৰ্ণাঢ্য আৰু বাৰেবৰণীয়া যোগেদি হোৱা সংস্কৃতি হৈছে দীঘলীয়া দীঘলীয়া প্ৰশ্নবিলাক তোমালোকে এইবিলাক অকণমান বুজি ল'বা তাৰপিছত নিজে নিজে কাৰণ মুখস্থ কৰিবলৈ গৈবা তোমালোকে যদি এইবিলাক মুখস্থ কৰিব নোৱাৰাই তোমালোকে মুখস্থ কৰিবলৈ বহুত টান হয় এইবিলাক মুখস্থ কৰাৰ কথাও নহয় কাৰণ আজিকালি প্ৰশ্নবিলাক চিধা চিধিকৈ নাহে গতিকে তোমালোকে এই প্ৰশ্নবিলাক আমি যে উত্তৰবিলাক কৰিছোঁ এইবিলাক প্ৰশ্নবিলাক মেইন কথা হ'ল তোমালোকে ভালকৈ বুজি ল'বলৈ চেষ্টা কৰিবা তাৰপিছতে উত্তৰবিলাক নিজৰ হৈ তোমালোকে বনাই পেলাই নম্বৰ লিখিবলৈ লিখিবা তাৰপিছতে আছে তোমাক তাৎপৰ্য ব্যাখ্যা কৰা ৮ নম্বৰ আছিলে তাৰ কথাষাৰ তাৎপৰ্য কিনো কথাষাৰ যোগেদি এই কথাষাৰ যোগেদি আচলতে কিনো ক'ব বিচাৰিছে সেইখিনি কথা আমি উত্তৰ লিখিব লাগে ইয়াত কৈছে যে কি দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা এই যে কথা কৈছে যে দেখা যায় সকলোকে বান্ধি থোৱা মানে একলগ কৰি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষাই সকলোকে একলগ কৰি ৰাখিছে এই কথাষাৰ মানে তাৎপৰ্য আমি লিখিব লাগে উত্তৰ হ'ব ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ হেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে এই কথাষাৰ বুজাৰ বাবে কথাভাষী ফুটি উঠিছিল ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কটকটীয়া কৰিছিল কি কৈছে তাৰমানে কি হয় আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আগতে বাস কৰি আছিলে জনগোষ্ঠী লোকে আৰু তেওঁলোকৰ প্ৰত্যেকৰে ভাষা বেলেগ বেলেগ গম পাইছানে তেওঁলোকৰ প্ৰত্যেকৰ ভাষা বেলেগ বেলেগ আছিলে সংস্কৃতি বেলেগ বেলেগ আৰু বাহিৰৰ পৰা যেতিয়া বেলেগ বেলেগ জনগোষ্ঠীৰ বা লোকসকল আহিছিলে গোষ্ঠী লোক তেওঁলোকৰ ভাষাবিলাকো বেলেগ সংস্কৃতিবিলাকো বেলেগ এতিয়া সকলোকে একলগ কৰি থবৰ কাৰণে চবৰে যি ভাষাবিলাক বেলেগ বেলেগ হয় চবৰে সংস্কৃতি বেলেগ তেনেহ'লে গোটেইখিনি মানুহ একেলগে কেনে থাকিব হয়নে বুজি পাইছানে তোমালোকে যে সেই সকলোকে একগোট কৰি থোৱা বা সকলোকে একেলগে বান্ধি থোৱা সেই এনাজৰীডাল কি কৈছে অসমীয়া ভাষাটো কাৰণ সেই অসমীয়া ভাষাটোৱে সকলোৱে সেই একেটা ভাষা কথা পতাৰ মাধ্যম হিচাপে অসমীয়া ভাষাটোৱে সকলোকে একগোট কৰি ৰাখিছিলে সেই সকলোৱে মিল হ'ব পাৰিছিলে সেইটো কথাই কৈছে তোমালোকে তাৰপিছত কৈছে ইয়াত থলুৱাভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোকসকলেও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল তেওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিল অসমৰ থলুৱা জনজাতি লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল এই হেতু ইমান মজবুত আছিল যে
অসমত আহোমে আহোমৰ ভাষাৰে, ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃতৰে আৰু মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে। প্ৰত্যেকেই অসমীয়া ভাষাৰ হেতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। অসমীয়া লোকসকল তেওঁলোকৰ আপোন হৈ পৰিছিল আৰু অসমীয়া মাতৃভাষা। এনেদৰে অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ঐক্য আৰু সম্প্ৰীতিৰ মাজেৰে বান্ধি ৰাখিছিল কৈছে। তাৰপিছতে 2 নম্বৰটো তাৎপৰ্য ব্যাখ্যা কৰিব কৈছে। নেক্সট আছে কি, এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংমিশ্ৰণ হৈ ভাষা সংস্কৃতিৰ বিকাশ ঘটিছিল, সেই কথাটোৱে কৈছে। স্বতঃপ্ৰণোদিতভাৱে মানে নিজে মানে কি স্বতঃপ্ৰণোদিতভাৱে মানে হৈছে নিজে হোৱা প্ৰক্ৰিয়া কৈছে। কোন গোটেইবোৰ কথা কৈছে এতিয়া। ভিন জাতি জনগোষ্ঠীৰ মাজত কলা সংস্কৃতি ৰীতি নীতি আদিৰ সংমিশ্ৰণতে বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। ইয়াকে বুজাৰ বাবে কথাষাৰ কোৱা হৈছে। কি কৈছে, বিভিন্ন জনজাতিৰ মাজত কলা সংস্কৃতি তেওঁলোকৰ বেলেগ ৰীতি নীতি আদিৰ সংমিশ্ৰণ, তেওঁলোকে সকলোবিলাক মিক্স হৈ গৈছে, এটা বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিবলৈ দেখা গৈছে। বৃহৎ এটা অসমীয়া সংস্কৃতি গঢ়ি উঠিছে, ইয়াকে বুজাৰ বাবে কথাষাৰ কোৱা হৈছে কৈছে। সেইটো মানে নিজে হোৱা এটা প্ৰক্ৰিয়া। বিভিন্ন সময়ত আমি মাত কথা আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰীতি নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোকে ধৰি ৰখা নাছিলোঁ, আমি আনৰ ৰীতি নীতি সাজ সজ্জা আদিবোৰো গ্ৰহণ কৰিছিলোঁ। আমাৰ নিচিনাকৈ অন্যও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতি কুলৰ পৰম্পৰাগত প্ৰাচীৰ ভঙা বিয়া সভা মৰা সকাম আদিত ভিন জাতিৰ লোক একেলগে ভাগ ল'ব পৰা হৈ উঠিছিল। সকলোকে একগোট হৈ পৰস্পৰ উৎসৱ অনুষ্ঠান আদি বিভিন্ন কৰ্মক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধোন কটকটীয়া হৈ পৰিল। সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুনত্ব আনিলে। নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ় তুলিছোঁ। এই সংস্কৃতি মিলনৰ সংস্কৃতি, এই সংস্কৃতি সংহতি আৰু সম্পত্তি ৰক্ষাৰ বাট। আছে তোমালোকৰ তাৎপৰ্য ব্যাখ্যা কৰা। এয়া আছিল দিয়া লোৱা আৰু এয়া ধৰাৰ ব্যৱস্থা। এই যে দিয়া লোৱা আৰু এয়া ধৰাৰ ব্যৱস্থা কৈছে, এইটো ব্যৱস্থানো কি হয়? এতিয়া উত্তৰটো আমি লিখিম। অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। অসমীয়া যিটো সংস্কৃতি, আমাৰ সংস্কৃতি সমন্বয় মানে কি হৈছে, সকলো লগ হৈ গৈছে, সকলো অকণমান লাগি, সেই কোনোবাই কাৰোবাৰ সংস্কৃতিৰ পৰা অকণমান আদান প্ৰদান হৈছে, সকলোৱে কাৰোবাৰ সংস্কৃতি অকণমান গ্ৰহণ কৰিছে, নিজৰটো অকণমান দিছে, এনেকৈ সমন্বয় লগ হৈ গৈছে। সংস্কৃতিৰ পৰিৱৰ্তনশীল, এটা সংস্কৃতি পৰিৱৰ্তনশীল। অসমতো বিভিন্ন জাতি ধৰ্মৰ মানুহে বসবাস কৰে, ফলত বিভিন্ন জাতি ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লেখকে কথাষাৰ কৈছে। বুজি পাইছানে তোমালোকে? দীঘলীয়া তোমালোকে কি হয়, আমি অকণ বুজিবলৈ চেষ্টা কৰিছোঁ প্ৰশ্ন উত্তৰবিলাক। তোমালোকে আমি যে ভিডিঅ'টো আমি আলোচনা কৰি আছোঁ, তোমালোক ইয়াত এই আলোচনা কৰা যদি তোমালোকৰ কিবা যিকোনো তোমালোকৰ ক'বলৈ থাকিলে কমেণ্টছত নিশ্চয় কমেণ্ট কৰিবা, যাতে আমি পৰৱৰ্তী পৰ্যায়ত সেইবিলাক যদি তোমালোকে অসুবিধা পাইছা সেইবিলাক আমি দূৰ কৰিব পাৰোঁ। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে বিচাৰা কমেণ্টছত কমেণ্ট কৰিবা। বাৰু এতিয়া আকৌ কি কৈছে, অসমত পূৰ্বতে অন্যান্য জাতিৰ লোকসকলে বসবাস কৰিছিল। সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল। তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিল আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিছিল। সেয়া হ'ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল'লে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা সংস্কৃতি আঁকোৱালি লোৱাৰ লগতে পৰস্পৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ সাজ সজ্জা ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ল'লে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল। এয়া আদৰ্শৰ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এয়া ধৰা নীতি পালন কৰিছিল কৈছে। তাৰপিছতে তোমালোকৰ এতিয়া হ'ল কেইটামান ইয়াত আছে ভাষা বিষয়ক। ভাষা বিষয়ক তেওঁ প্ৰশ্ন দিছে তোমালোকক, মানে ব্যাকৰণৰ ক্ষেত্ৰত ধৰি লোৱা
সন্ধি ভাঙা হৈছে সন্ধি সংস্কৃতি জলাঞ্জলি আৰু স্বাধীন সন্ধি হ'ব কি সমযোগ কৃতি সংস্কৃতি জলাঞ্জলি জলযোগ অঞ্জলি স্বাধীন স্বযোগ অধীন স্বাধীন আৰু প্ৰ উপসৰ্গ লগ লগাই তিনিটা শব্দ গ্ৰহণ কৰিব গৈছে প্ৰ উপসৰ্গ যেনে প্ৰয়োগ প্ৰগতি প্ৰণাম তাৰপিছত বাক্য ৰচনা কৰিব 3 নম্বৰ ভাষা সংস্কৃতি পূজা পাৰ্বণ বেপাৰ বাণিজ্য সহজ সৰল দিয়া লোৱা এইটা লগ কৰি বাক্য ৰচনা কৰিব গৈছে তোমালোকক এতিয়া ভাষা সংস্কৃতি ধৰিলা আমি পাঠটো অলপতে এই বাক্যকেইটা লিখিব পাৰো অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা সংস্কৃতি আছে পূজা পাৰ্বণ হিন্দু সমাজৰ ব্ৰাহ্মণসকলে পূজা পাৰ্বণত মুখ্য ভূমিকা পালন কৰে ঠিক তেনেকৈ এতিয়া নেক্সট আমাৰ বাক্য ৰচনাৰ কেইটামান আছে বেপাৰ বাণিজ্যৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে সহজ সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে দিয়া লোৱা যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া লোৱা কাৰ্য কৰা হয় তেনেকৈ এয়া ধৰা যিকোনো এটা সম্পৰ্ক দীঘলীয়াভাৱে চলাই নিবলৈ হ'লে সৰু সৰু কথা কিছুমান এয়া ধৰা কৰিবলগীয়া হয় বাৰু এতিয়া যে আমি এইটো ভিডিঅ তোমালোকৰ যিটো পাঠ আছিল ক্লাছ 10 ৰ অসমীয়াৰ কি আছিল পাঠটোৰ নাম অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই পাঠটো যিবিলাক তোমালোকৰ প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰবিলাকৰ ওপৰত আমি আলোচনা কৰিলো আৰু এই ভিডিঅ'টোত তোমালোকে যে কিবা যিকোনো ক'ব লগা আছে তোমালোকে বুজি পোৱাত যদি কিবা অসুবিধা হৈছে বা আমি আলোচনা কৰা এই পদ্ধতিটো যদি তোমালোকে ভাল পোৱা নাই কমেন্ট কৰিবা তোমালোকে নিশ্চয় কমেন্টবিলাক ক'বা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে বিচাৰে তাৰ ওপৰতো কমেন্ট কৰিবা আৰু আন ভিডিঅ'ৰ লিংক তোমালোকে তলত ডিছক্ৰিপশ্যন কৰি চাব পাৰিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে শেষলৈ ধন্যবাদ